আজি মই আপোনালোকক খুব ধুনীয়া মাৰ্কেট এখন দেখুৱাম দেই। আৰু এই মাৰ্কেটখনক কোৱা হয় বঞ্জাৰা মাৰ্কেট। এইখন আছে গুৰগাঁৱত। আৰু ইয়াতে ইমান ধুনীয়া ধুনীয়া বস্তু কম দামতে পোৱা যায়, ভাবিলোঁ আপোনালোককো মই অকণমান দেখুৱাই লওঁ। সেয়েহে ভিডিঅ' কৰি ল'লোঁ। এয়া চাওক কি ধুনীয়া ধুনীয়া বস্তু। আৰু ইয়াত এই মানুহগৰাকী যে দেখিছে, এই মানুহগৰাকীয়ে খুব ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ আপলোড কৰি থাকে ইনষ্টাগ্ৰামত। অফাৰ থাকিলে বা কোনোবাটো বস্তু অকণমান কম প্ৰাইজৰ দেখুৱাবলৈ তেওঁ মানে খুব ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ কৰি থাকে। বস্তুবোৰ দেখিলে এনেকুৱা লাগে চব যেন লৈ যাম, কিন্তু ইমান বস্তুটো নিবলৈ পচিবল নহয়, কাৰণ ফ্লাইটততো ইমান নিব নোৱাৰিম। আৰু তাতে মই যিগালহে লাগেজ লৈ আহিছোঁ, মোৰ বেগকেইটা দেখিলেতো ৰূপৰেখাবাৰ খঙে উঠি যায়। মই মানে ক'ৰবাত আহিলে ইমান বেছি কাপোৰ লৈ আহোঁ, এনেকুৱা লাগে যেন কিবা কমেই হৈ যাব নেকি, নুজুৰিবই নেকি। সেইকাৰণে সদায় বেছিকেই আনো আৰু। বস্তুবোৰ চাওকচোন কি ধুনীয়া ধুনীয়া, প্ৰত্যেকটো বস্তুৱেই ধুনীয়া দেই। এফালে আমাৰ ৰূপৰেখাবা চাওক, বাকী মাৰক গুলি তাই একদম ফুল চোৱাত ব্যস্ত, কাৰণ তাই ফুল বহুত বেছি ভাল পায়। ইয়াৰ ডৰমেটবোৰো বৰ ধুনীয়া জানেনে, কম প্ৰাইজত। সেইকাৰণে আপোনালোককো দেখুৱালোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।